জিয়াফ আছে না নাই। আর নেক্সট কমেন্ট করছি মজক্কির আলী বেগম, তোমার ঘর ক'ত ভাইটি? গৰম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু ডেইলি ব্লগৰ এটা আহি গ'লো মই ঋতু ভাই। আজি এইটো ভিডিঅ' কোনো ধৰণৰ ভ্লগ নহয়, টাইটেল এণ্ড থাম্বনেইল চাই নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো কি হ'ব যাইছে। হয় গাইজ, মই মানে কেইদিনমান আগতে Q&A পোষ্ট এটা দিছিলোঁ আৰু গাইজ মই মানে কেইদিনমান আগতে Q&A পোষ্ট এটা দিছিলোঁ, তো তাতে মানে বহুত প্ৰায় মানুহে আৰু প্ৰশ্ন কৰিছে। তো আজি সেই প্ৰশ্নৰ উত্তৰটো মই দিব চেষ্টা কৰিম। মানে যিহেতু মানে বহুত গৰম দিছে আৰু মই সেইকাৰণে মাথালি দেখি আছোঁ অলপমান বতাহ খাবা। তো বেগে মই এটা মোবাইল লৈ লৈছোঁ আৰু এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু ফাৰ্ষ্ট কমেণ্টটো মই পঢ়োঁ। ফাৰ্ষ্ট কমেণ্টটো দিছে জোনদীপ, তোমাৰ ঘৰ ক'ত? ভাই মোৰ ঘৰ ৰঙিয়া বটাউচিত। আৰু দিছে তোমাৰ জীয়াপ আছে নেকি? সেইটো অলপ দেৰিকৈ কৈছোঁ বাৰু। আৰু কেদাৰনাথ কেতিয়া যাবা? কেদাৰনাথ যাম প্লেনিং কৰিছোঁ। আৰু কেদাৰনাথ যোৱাৰ ওপৰতে মানে এটা ভিডিঅ' বনাইছোঁ মই ৰিচেণ্টলি। তো মানে হয়তো নেক্সট বছৰ, এই বছৰৰ লাষ্টতো যাব পাৰোঁ, নহয়তো নেক্সট বছৰত যাব পাৰোঁ। আৰু জোনদীপে কৈছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে আৰু মই, মানে সৰু পৰিয়াল, সুখী পৰিয়াল। আৰু দিছে তুমি অসমৰ কোনজন ইউটিউবাৰৰ ভিডিঅ' চোৱা? চ' মই অসমৰ অভিয়াছলি বেতাল নিপু, সেইটো আৰু ক'বই নালাগে। আৰু তুমি ইনকাম কি কৰা? ইনকাম মানে ক'ব গ'লে গাইজ ইনকাম ইমান বিশেষ নাই মোৰ। সেই মাজে মাজে ৰঙৰ কাম কৰিব যাওঁ, কেতিয়াবা পইচা লগা হ'লে দেউতাক নাহাতো মানে সেনেকৈ কাম কৰিব যাওঁ, পইচা লগা হ'লে সেনেকৈ আৰু বেছি বিশেষ মই ইনকাম নকৰোঁ। আৰু দেউতাই শুই আছে। আৰু মোৰ নামটো ল'বা জোনদীপ তালুকদাৰ, লাভ ফ্ৰম পাঠশালা। থেংক ইউ ভাই, পাঠশালাৰ পৰা কমেণ্ট কৰিছোঁ। আৰু মই নেক্সট কমেণ্ট কৰিছে ৰাজদীপ ভ্লগ আছামিজ, ঋতু ভাই ড্ৰিম কি? ড্ৰিম মানে বিশেষ ইউটিউবাৰ হয় ড্ৰিম, আৰু বিশেষ নাই ড্ৰিম নাই। তো ডাঙৰ এটা ইউটিউবাৰ হয়, সেইটো মোৰ ড্ৰিম। আৰু এইবাৰ আহিছিলোঁ আমাৰ দীনেশ দাসে কমেণ্ট কৰিছে কেদাৰনাথ কেতিয়া যাবা? চ' কেদাৰনাথ মই অলৰেডি ক'লোঁৱেই, এই বছৰ লাষ্টত নহয়তো নেক্সট বছৰত যাম। আৰু নেক্সট কমেণ্ট কৰিছে জ্যোতিষ মেচালৈ বাবুতো কমেণ্ট কৰিছে। তো সি সুধিছে খানাটো লাগে তাড়াতাড়ি। চ' মানে গাইছ এতিয়া মই কওঁ খানাটো এতিয়া মানে দিব পৰা পৰিস্থিতিত নাই বৰ্তমান, কাৰণ গমেই বেছি অসমত কি চলিছে বৰ্তমান। আৰু সেই আৰু জুবিন এতিয়া মানে চেলিব্ৰেট কৰিব এতিয়া মন নাই আৰু এতিয়া এইকেইদিন। আৰু জুবিন দা আধ্যাত্মিক যাক যোৱাৰ পিছত খানা এটা দিম বাৰু মই, লগতে 1K হোৱা। আৰু নেক্সট কমেণ্ট কৰিছে মৃণাল, গাৰ্লফ্ৰেণ্ডৰ নাম কি? গাৰ্লফ্ৰেণ্ডৰ নাম বাৰু অলপ এই গাৰ্লফ্ৰেণ্ড কোন, গাৰ্লফ্ৰেণ্ডৰ নাম কি সেইটো অলপ দেৰিকৈ ক'ম বাৰু মই, এতিয়াতে নকওঁ, লাষ্টত কৈ। আৰু এই নেক্সট কমেণ্ট কৰিছে ধীৰাজ ৰাজবংশী, মই ভোটটো তোমাক দিছোঁ, তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে। থেংক ইউ ভাই ভোটটো দিয়াৰ বাবে, আৰু ভিডিঅ' চাই আৰু চাই থাকিব সদায়। আৰু নেক্সট কমেণ্ট কৰিছে এলেক্স কৰনে, 1K কংগ্ৰেচুলেশ্যনছ। তো থেংক ইউ ভাই, পুৰা অন্তৰৰ পৰাই থেংক ইউ। তো আৰু নেক্সট কমেণ্ট কৰিছে মাইনু কলিতা, ঋতু ব্ৰ গুটখা খোৱা নেকি? আৰু ফেভৰেট মিট আৰু ফেভৰেট গাৰ্ল? চ' ভাই গুটখা মানে এনেকৈ মানে আগতে মই খাইছিলোঁ, চিখৰ খাইছিলোঁ। আৰু আগতে মানে সৰুতে খাইছিলোঁ, মানে ডাঙৰ হোৱাৰ কাৰণে এতিয়া নাখাওঁ, সৰুতে খাইছিলোঁ। আৰু সেইটো আৰু খাইছিলোঁ, এতিয়া বাদ দিছোঁ, এতিয়া পাণ খাওঁ, বেলেগ বিশেষ একো নাখাওঁ। ফেভৰেট গাৰ্ল আৰু কি হ'ব, সেইটো আৰু ফেভৰেট গাৰ্ল চবেই থাকে দে এটা, নাম চাম নকওঁ দে। আৰু এইবাৰ নেক্সট কমেণ্ট কৰিছে আমাৰ ভ্লগাৰ কৃষ্ণই, জিয়া ফেচ ৰিভিল কেতিয়া কৰিবা ভাই? তো এইটো মই লাষ্টত কৈ আছোঁ, মানে জিয়াফৰ কথাটো মই লাষ্টত কৈ আছোঁ, এইটো ছাছপেন্সত আছে বৰ্তমান। নেক্সট কমেণ্ট কৰিছে কহিমা বেগম, তোমাৰ ঘৰ ক'ত ভাইটি? মোৰ ঘৰত এইবাৰ ক'লোৱেই ৰঙিয়া বটাউচিত, JNBৰ ওচৰত, মানে নৱোদয় স্কুলৰ ওচৰত হয়। নৱোদয় বুলি বহুতে মানে চিনি পায় আৰু কৰিলে। নেক্সট কমেণ্ট কৰিছে দলি, কংগ্ৰেচুলেশ্যনছ খানাটো লাগে। আৰু তুমি বৰ্তমান কি পঢ়ি আছা? তোমাৰ ঘৰ ক'ত? মই বৰ্তমান পঢ়া নাই, এতিয়া পঢ়া বাদ দিছোঁ, মানে মেট্ৰিকটো দি কিনে বাদ দিছিলোঁ, মেট্ৰিক পাছ কৰি কিনে বাদ দিছোঁ পঢ়াটো। মানে এই ইউটিউব জগত সোমালোঁ, আৰু ইউটিউবত সোমাই কিনে আৰু পঢ়াৰ নিচাটো ফাটি গ'ল, ইউটিউবৰ নিচাটো বেছিকৈ আহি গ'ল। আৰু ঘৰ ক'ত? আৰু ঘৰটো মই কৈছোঁৱেই মোৰ ৰঙিয়া বটাউচি, JNBৰ ওচৰতে। আৰু নেক্সট কমেণ্ট কৰিছে ঋতু, মানে আকে মিতিয়া মোৰ আকে নাম, কৌশিক কোন হয়? কোন কৌশিক বা এতিয়া? কোন কৌশিকৰ কথা ক'ব লাগবা এইটো ভাই নাজনি, মই কোন কৌশিকৰ কথা কৈছোঁ। আৰু নেক্সট কমেণ্ট কৰিছে আমাৰ বিকি কাশ্যপ, এইটো বহুত কিয়নে কুৱেশ্যনত থাকে, সেইবাবে ময়ো কৰিলোঁ। তো থেংক ইউ কৰাৰ বাবে। তোমাক যদি এদিনৰ কাৰণে PM বনাই দিয়া হয় তুমি কি কৰিবা? কি প্ৰশ্ন কৰি ভাল লাগে তোৰ মতে তেতিয়া কি কৰিবি? PM বনাই দিলেতো বৰ্তমান মই জুবিনদাৰ হত্যাকাৰীকেইটা আগৰ পৰা মাৰিলোঁ হয় সেইখানি। আৰু তোমাৰ জিয়াফ আছে নে নাই? এনে কৈছোঁ মই অলপ আগতে, জিয়াফৰ কথাটো অলপমান মানে লাষ্টত কথা পাতিম। আৰু ঘৰ কোন কোন আছে? ঘৰত মা দেউতা মই, আৰু আমি চিনো কৈছোঁ মই অলপ আগতে।
মোৰ ঘৰটো ৰঙিয়া ষ্টেচনৰ কাষতে, তুমি আহি থকা দেখা পাওঁ, আৰু 1K স্পেচিয়েল খানাটো লাগিব কিন্তু নিশ্চয় দিম। আৰু নেক্সট কমেণ্ট কৰিছে পুষ্পাঞ্জলি তালুকদাৰ, তুমি কি পঢ়ি আছা, তোমাৰ ড্ৰিম কি? মই কৈছোঁ মই পঢ়া বৰ্তমান পাতিছোঁ আৰু মোৰ ড্ৰিম হৈছে ইউটিউবাৰ হয়, সেইটো গেল। আৰু নেক্সট কমেণ্ট কৰিছে বিশাল বৰ্মন, বিগ বছ কেমেৰামেন কোন? বিগ বছ কেমেৰামেন বুলি ক'লে ৰাকেশ দাও কৰে, আৰু ৰাকেশ দা টিমটো চলিও কৰে, মানে সেই আৰু কেমেৰা এটা কেমেৰা নহয় না, চাৰ লাগি থাকে, চ' সেইকাৰণে আৰু ৰাকেশ দাও। আৰু নেক্সট কমেণ্ট কৰিছে ঋতু, বিগ বছত থাকি কেনে লাগিল, প্লিজ ৰিপ্লাই। আৰু বিগ বছত থাকি ভালে লাগছে, আৰু মাজে মাজে সেই আৰু কাজিয়া যাওঁ লাগে নে অলপমান বেয়া, তেতিয়া অলপমান বেয়াও লাগে, সেনে আন্দাই বাৰু। আৰু এতিয়াতে আপোনালোকৰ এটা কথা কওঁ, মানে চেম কুৱেশ্যন বহুত দিছে, তো চেম কুৱেশ্যনৰ মই এনচাৰটো এতিয়া নেদাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে চেম কুৱেশ্যনৰ এনচাৰটো মই নেদাওঁ, কাৰোবাৰ নাম লোৱা নাই, কোনো বেয়া নাপাব। আৰু নেক্সট কুৱেশ্যন কৈছে আৰবি ভ্লগছ, বিগ বছত যি আপিটোক লাইন মাৰি আছিলি কি হ'ল? চ' ভাই কৈ থাকোঁ, মানে আপিটোক মই লাইন মাৰা আছোঁ, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে অলপমান সেই কৰিছিলোঁ আৰু। চ' মানে মই সেনে চব বছৰ নহয় দেই, মই আপি চাপি লাইন নামাৰো ইমান মই। আৰু নেক্সট কমেণ্ট কৰিছে জিণ্টু ভ্লগছ আছাম, জিণ্টু ভ্লগছ আছাম, ইংলিছ ব্লগাৰৰ লগত ৰিয়েল কে কাজিয়া লাগিছে না এক্টিং হৈ ৰিপ্লাই দিবা ভিডিঅ'টোত। আৰু ভাই ইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম, ভিডিঅ' বনালে বাৰু তাতে গম পাব, ভিডিঅ'টো চালি হ'ল। আৰু নেক্সট কমেণ্ট কৰিছে এলেক্স কাৰণ, সিয়ে কৈছে আৰু কি পঢ়ি আছা ভাই? চ' মই কৈছোঁ। আৰু নেক্সট কমেণ্ট কৰিছে আৰ্টিকুল গেমাৰ, বিগ বছ ভাল খেলিছা, থেংক ইউ ভাই। আৰু নেক্সট কমেণ্ট কৰিছে দীপংকৰ দাস, ঋতু দা ইমান সন্মান, ইংলিছ ব্লগাৰ মজা দিছা দা, থেংক ইউ। আৰু এটা কৈছে ঋতু, আৰু নেক্সট সিয়ে মানে বহুতকেইটা কমেণ্ট কৰিছে বাৰু, যিয়ে নহওক উত্তৰটো দি দিওঁ, আকালে কৰিব লাগিছিল ভাই। ৰিয়েল নেম ব্ৰ, ৰিয়েল নেম মোৰ ঋতুৰাজ কলিতা। আৰু নেক্সট কমেণ্ট কৰিছে গেমিং অসম, বিয়া কেতিয়া পাতিবা ভাই? বিয়া দাঢ়িয়ে গজা নাই ভালকৈ, আৰু বিয়া পাতিম মই, এই বহুত দেৰি আছে মানে কৈছোঁ না, কেৰিয়াৰ এতিয়া বৰ্তমান কেৰিয়াৰ বনাব লাগিব, কেৰিয়াৰ বনালে আপি দিব, এনেতো নেদিনা দে, আৰু দেৰি আছে বিয়া পাতিবা, 30 বছৰমান পাতিম দে। আৰু নেক্সট কৈছে আছামিজ, কোনোবা আছামিজ আৰু, হাই মাই নেম ইজ জিৎ দাস, জিৎ দাস, এণ্ড মাই কুৱেশ্যন ইজ যে তোমাৰ এজ কিমান? মোৰ এজ বৰ্তমান 19 বছৰ চলি আছে। নেক্সট কমেণ্ট কৈছে শুন আহমেদ, ৰাকেশৰ বিগ বছত 24 ঘণ্টা থকা নে ঘৰত যোৱা কোৱা? চ' এইটোৰ ওপৰত মই ভিডিঅ' এটা বনাম বাৰু, এইটোৰ ওপৰতে হওক বা ৰাকেশ কেমেৰামেনৰ, সেইটো কেমেৰামেন কোন ৰাকেশ দা বিগ বছত, সেইটো কথা মানে ইয়াৰ ওপৰত বিগ বছৰ ওপৰত আৰু এটা ভিডিঅ' বনাম বাৰু, তাতে চালি গম পাব আৰু। নেক্সট কমেণ্ট কৈছে ৰক্তিম ক্ৰিয়েশ্যন, তুমি আছামৰ কোনটো ইউটিউবাৰৰ ভিডিঅ' চাই ভাল পোৱা, প্লিজ ৰিপ্লাই কৰিবা, আৰু তোমাৰ ঘৰ ক'ত? মই এইটো কথা কৈছোঁ, মই নকওঁ বাৰু, কৈ দিছোঁ বাৰু, বেতালনি পোৱা মোৰ ঘৰ ৰঙিয়া। আৰু নেক্সট কমেণ্ট কৈছে নিকুমণি কলিতা, তুমি ভালনে বেয়া? এই যেতিয়া নিজৰ কথা কোনোবা আৰু বেয়া ক'ব না, অফক'ৰ্চ মই নিজকে ভাল বুলি ক'ম, বেয়া হ'লেও ভাল আৰু নিজকে ভালে আৰু, সেইটো গেল। নেক্সট কমেণ্ট কৈছে দীপক দাস, তোমাৰ বয়স কিমান আৰু কি পঢ়ি আছা? মই কৈছোঁ। আৰু বিৰাজ কলিতা, খানা লাগে শ্বেয়াৰ কৰিছোঁ ফুডৰ বাবে, থেংক ইউ, দিম নিশ্চয়, কৈছোঁ অলৰেডি মই, এতিয়া বৰ্তমান খানাৰ পৰিস্থিতি নহয়। আৰু নেক্সট কমেণ্ট কৈছে বিতুপন তালুকদাৰ, তোমাৰ ঘৰ ক'ত, ঘৰত কোন কোন আছে, কি খাই ভাল পোৱা, ক্ৰাছ নেম কি খাই, বাকী ৰিজতো কৈছে ঘৰ ক'ত বা ঘৰত কোন কোন আছে, এতিয়া কৈছোঁ এতিয়া ক্ৰাছ নেম, মই কি খাই ভাল পাওঁ, মই গাইছ ঢিলাৰ ভিতৰত গৈ আৰু তাৰ ভিতৰত খেলোঁ বাকী চব খাওঁ আৰু, মোৰ বাছ নাই। আৰু ক্ৰাছ নেম কি? ক্ৰাছ নেম বুলি ক'লে মোৰ ক্ৰাছ চাছ একো নাই, সেই দি গৈছে, মোৰ ক্ৰাছ চাছ নাই দেই, সঁচা কথা। আৰু নেক্সট কমেণ্ট কৈছে ৰশ্মি দাস, তোমাৰ জিএফ আছে নেকি, যদি আছে আৰু কিমান দিন হ'ল ৰিলেশ্যনশ্বিপটো, মানে জামটো উঠছে আৰু কিমান দিন হৈছে ৰিলেশ্যনশ্বিপটো। আৰু মই অলৰেডি কৈছোঁ জিএফৰ কথাটো মই লাষ্টত ক'ম, মানে লাষ্টত কৈ আছোঁ বাৰু, এনে মনত ৰাখিয়ে জিএফৰ কথাটো মই পাৰি যাম। আৰু মনোজ বৰা, নেক্সট কমেণ্ট কৈছোঁ মনোজ বৰা, তুমি কিমানত পঢ়া আৰু বৰ্তমান কি কাম কৰা, বাকী ভাল লাগে ভিডিঅ' চাই, থেংক ইউ। আৰু মই কি কাম কৰোঁ কিমান পঢ়োঁ অলৰেডি কৈছোঁ, মানে মই পঢ়া বাদ দিছোঁ, কামো নকৰোঁ, বেকাৰ মই।
আৰু নেক্সট কমেণ্ট কৰিছে মজক্কিৰ আলী, অ' ভাই তোমাৰ জীয়াব আছেনে লাষ্টত। আৰু নেক্সট কমেণ্ট কৰিছে অংশুমান কাকতি, ভাত কেনেকৈ খাব লাগে ক'বাচোন, আৰু ভাত খাওঁতে পানী কিমান খাব লাগে। ভাত কেনেকৈ খাব লাগে এইটো নাজানা হা, হাতত ল'বি এনেকৈ ল'বি আৰু মুখত এনেকৈ ভৰাই দিবি। আৰু এটা কথা কওঁ, মই ফাল্টু এইটো আৰু ফাল্টু কৈছোঁ, ভাত খাওঁতে মানে মোৰ হিচাপত ভাত খাই থাকোঁতে পানী খাব নালাগে, ভাত খোৱাৰ পিছত পানী খাব লাগে মোৰ হিচাপত দেই। নেক্সট কমেণ্ট কৰিছে পাৰ্থ প্ৰতিম, ইউটিউবৰ বাহিৰে কি হোৱা সপোন আছে। নেক্সট কুৱেশ্যন, ইউটিউবৰ বাহিৰে মোৰ ভিডিঅ' হোৱা সপোন আছে। ধেমালি চো গাইছ, মানে ইউটিউবৰ বাহিৰে মই ভাবাই নাই আজিকালি, কি সপোন চপোন নাই মোৰ, কি হ'ম সেইগিলাখন মই আকৌ ভাবাই নাই। ইউটিউবটো কৰি আছোঁ আৰু কি হওক লাষ্টত গেলি আৰু সেইটো দেখা যাব। আৰু নেক্সট কমেণ্ট কৰিছে মুজক্কিৰ আলী, প্লিজ ভাই নাইট কেম্পিং ব্লগ লাগে। তো নিশ্চয় নাইট কেম্পিং ব্লগ কৰিব চেষ্টা কৰিম। এতিয়া কৰি দিওঁ নেকি, জাগাটো ভাল হৈছে ন, কৰিব পাৰি। নিশ্চিত ডেকাই নেক্সট কমেণ্ট কৰিছে নিশ্চিত ডেকাই, ইংলিছ ভ্লগাৰৰ লগত ফাইট কেতিয়া হ'ব। ফাইট বুলি গাইছ জ্বৰ থাকছে আৰু এইগিলাখান কৈ লাভ নাই, মাৰামাৰি নকৰা, মই মাৰামাৰি বেয়া পাওঁ মানে আৰু খং উঠি মাত দিয়া যাব পাৰে। আৰু নেক্সট কমেণ্ট কৰিছে মৃণাল, গাৰ্লফ্ৰেণ্ডৰ হৰকত। এটা কথা কৈ দিওঁ, মানে গাৰ্লফ্ৰেণ্ডৰ কমেণ্ট বহুত দিছে আৰু ছেইম কমেণ্ট বহুত দিছে, আৰু গাৰ্লফ্ৰেণ্ডৰ কথাটো মই লাষ্টত কৈ আছোঁ। আৰু মানে কাৰোবাৰ নাম লোৱা নাযাব পাৰে, চ' কোনো বেয়া নাপায় যাতে, মানে আকে ছেইম কমেণ্ট হ'লে আৰু কৈ থাকিলে ভিডিঅ' বহুত লম্বা হৈ যাব, চ' সেইকাৰণে। আৰু নেক্সট কমেণ্ট কৰিছে এণ্টাৰটেইনমেণ্ট, তুমি চাপৰি নেকি কেনে দেখছে তুমি চাপৰি বুলি নকওঁ দে আৰু বেয়াকৈ মানে বেয়া নাপাবি আৰু এনেকৈ কাম চাইছোঁ, মই চাপৰি নহয়, মই ভাল। আৰু নেক্সট কমেণ্ট কৰিছে আৰ্টিকুল গেমাৰ, তুমি ক্লাছ কিমান কৈছোঁ ইয়াৰ। আৰু নেক্সট কমেণ্ট কৰিছে ভ্লগান ড্ৰয়িং, এইটো নাই কি বানাম মানে শুদ্ধই ন শুদ্ধ সি জানিব, মানে আজিয়ে নহয় কমেণ্ট কৰিছে, আৰু কমেণ্টটো ভাল লাগছে ভাই, থেংক ইউ। জুবিন দাৰ এটা চং 5 লাইন গাবা এই লাগব ঋতু ভাই, অ'কে বেষ্ট অফ লাক, কংগ্ৰেচুলেশ্যন, থেংক ইউ ভাই, চেষ্টা কৰিম। আৰু কিবা যদি অলপ ভুল হয় আৰু সেমা কৰি দিলে আৰু কি মানে জুবিন দাৰ গান না। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ খতে মোৰ পঢ়াটো কথা। আৰু এতিয়া মই ডাইৰেক্ট আহিম যে মানে কমেণ্ট শেষ, আৰু কাৰোবাৰ নাম চাম লোৱা যেতিয়া বেয়া নাপাওঁ, এতিয়া লাষ্ট আহিম মই গাৰ্লফ্ৰেণ্ডৰ কথা। এঘাৰটা আছে কমেণ্ট লাষ্ট, তো মানে বহুতৰে কমেণ্ট আছে ছেইম কমেণ্ট, সেইটো হৈছে গাৰ্লফ্ৰেণ্ডৰ কমেণ্ট জিয়াফ। আৰু ফাৰ্ষ্ট কমেণ্ট হৈছে জিয়াফ আছে নে নাই। চ' গাইজ জিয়াফ আছে এটা বৰ্তমান, ভৱিষ্যতে কি হয় নাজানো। আৰু হৈছে জিয়াফ ফেচ ৰিভিল কেতিয়া কৰিব। তো গাইজ জিয়াফ ফেচ ৰিভিল কৰিম মই 10,000 ছাবস্ক্ৰাইবত, তো 10,000 ছাবস্ক্ৰাইবৰ এতিয়া মই জিয়াফৰ ফেচ ৰিভিল কৰিম, যদি থাকে যদি দিছোঁ না নাচকিলি কৰি ঘেণ্টা কৰিবি, কাৰণ আপি বিশ্বাস কৰিব নোৱাৰা না। উঠছি এটা জিয়াফৰ ঘৰ ক'ত, মানে জিয়াফৰ ঘৰ আমাৰ তাৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ মান হ'ব, জেগাৰ নাম নকওঁ বাৰু, সিমান মানে হ'ব আৰু বেছি দূৰ নহয় দেই গাইছ। উঠছি জিয়াফৰ নাম কি, চ' মই মানে জিয়াফৰ নামটো মানে ৰিভিল কৰি নাযাওঁ বাৰু, নামটো নকওঁ বেয়া নাপায়। আৰু কিবা যিটো প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, মানে আৰু ইম বহুত আছে না, চ' বেয়া নাপাওঁ কোনো, যিখিনি পাৰোঁ সেইখিনি দিব চেষ্টা কৰিছোঁ। আৰু গাইজ আৰু এটা কমেণ্ট আছে জিয়াফ আছে নে নাই, আৰু আছে যদি কিমান ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল। তো ৰিলেশ্যনশ্বিপ হ'ল মোৰ 1 বছৰ, বেছি দিন নাই, 1 বছৰ 2 মাহ মান হৈছে চাগে, সিমানটো ভালকৈ মনত নাই, 1 বছৰ হৈছে আৰু। ভিডিঅ'খিনি আছিল, ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ যাব, আৰু নেক্সট ভিডিঅ' লগ পাইছে, ধন্যবাদ গাইজ, জয় অসম।